সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইফৰ অন্য এটা বিশেষ হিতন ৰাশিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছো আৰু প্ৰতি পুৱাৰদৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰিয়ন ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটো ৰাশিফলৰ বিষয়ে আপোনাৰ গ্ৰহগতিৰ বিষয়ে আপোনাৰ যাত্ৰা সন্দৰ্ভতো আপোনালোকক জনাব লগতে আপুনি পঠোৱা চিঠিখনৰ তেওঁ উত্তৰ দিবলৈ আজি চেষ্টা কৰিব লগতে আপোনাৰ বাবে লৈ আহিছে এটা বিশেষ বিষয় য'ত আছে বাস্তুশাস্ত্ৰৰ পৰা বিভিন্ন টিপছ দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰত্যেক দিনৰে আজি আপোনাৰ পৰা প্ৰথমতে গ্ৰহগতিৰ বিষয়ে জানিম আৰু ৰাশিফল হয় আজিৰ গ্ৰহগতি মানে ধৰণৰ বৃহস্পতি মিথুন ৰাশিত আজি শুক্ৰ শনি লগ্ন মীন ৰাশিত পৰিছে আজি ৰাহু ৰবি বুধ মংগল বহি আছে কুম্ভ ৰাশিত আজিৰ দিনটো চন্দ্ৰ বহি আছে ধনু ৰাশিত কেতু সিংহ ৰাশিত আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে সেয়া শনি গ্ৰহৰ বাবে কাৰণ এই বছৰটোত আপোনাৰ শনি বেয়া হৈ থাকিব গতিকে বিভিন্ন দিশত বাধা বিঘিনি আপুনি ফেচ কৰিব পাৰে গতিকে এটি ভাল লাকি ষ্টোন ব্লেক কালাৰ ষ্টোন এয়া হ'ল ব্লেক ষ্টোন এই ব্লেক ষ্টোনটো আপুনি মিডিল ফিংগাৰ পিন্ধি ৰূপতো বনাব পাৰে আৰু শনিবাৰ দিনটো পালন কৰক পাৰিলে এই বছৰটোত হনুমান দেৱৰ আৰাধনা কৰক নিশ্চয় আপুনি শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম ওৱান্স এণ্ড নাইট অফ শ্ব'ৰ্টছ এই দুখন কাৰ্ড মতে যিসকল এৰিছ এওঁলোকৰ কিছু ভাল কিছু বেয়া অচিনাকি ব্যক্তিৰ লগত মিলা মিছা নকৰিব ঘৰুৱা দিশত সমস্যা থাকিব হাতলৈ টকা পইচা অৱশ্যে আহিব প্ৰেমত উৎসাহ থাকিব গল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নাম্বাৰ 4 বৃষ ৰাশি শ্ব'ৰ্টছ এণ্ড শ্ব'ৰ্টছ টৰাছ আজি মাটি বাৰীৰ সমস্যা হ'ব পাৰে যৌথ ব্যৱসায় আৰম্ভণি নকৰিব স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত হ'ব বিদ্যাত শুভ ফল আজি প্ৰেমত কষ্ট আছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে শংখৰ আঙুঠি পিন্ধক ভাল হ'ব য়েলো কালাৰ হোৱাইট কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 2 মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড শ্ব'ৰ্টছ এই দুখন কাৰ্ড মতে দুৰ্ঘটনাৰ যুগ দেখা যায় সাৱধান হওক টকা পইচাৰ লেনদেন কৰোঁতে সাৱধান হওক চাকৰিয়ালৰ পদোন্নতিৰ যুগ প্ৰেমত শুভ আজি তামৰ খাৰু এটা পিন্ধক লাকি কালাৰ পাৰ্পল কালাৰ আনলাকি কালাৰ হোৱাইট কালাৰ লাকি নাম্বাৰ 2 এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ কৰ্কট ৰাশি কেঞ্চাৰ আজি সন্তানৰ ভৱিষ্যতৰ বাবে ভাল ফলৰ আৰম্ভণি দেখা যায় ঋণমুক্ত হ'ব পাৰে চাকৰি কৰাসকলে ধৈৰ্যৰে কাম কৰক নতুবা ক্ষয় ক্ষতি হ'ব প্ৰেমত সন্দেহ থাকিব মেৰুণ কালাৰ লাকি গল্ডেন কালাৰ আনলাকি হয় ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিম যিহেতু আমি প্ৰত্যেকদিনে একোখন চিঠি লৈ উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ বিভিন্ন প্ৰান্তৰ পৰা চিঠি প্ৰেৰণ কৰে আজি কলগাছিৰ পৰা চিঠি প্ৰেৰণ কৰিছে তেওঁ লিখিছে যে ডাঙৰীয়া মই এজন সুস্থ মানুহ হোৱা স্বত্তেও অলপ খোজকাঢ়িলে ভাগৰ লাগে ডক্টৰে একো বেমাৰ নাই বুলি কয় কিবা বৈদিক উপায় আছে নেকি এই সন্দৰ্ভত আচলতে মংগল গ্ৰহ বেয়া থাকিলে শাৰীৰিক অশুভকাৰ হয় গতিকে মংগলৰ বাবে আপুনি ৰেড কৰেল পিন্ধিব পাৰে ৰক্ত প্ৰবাহ নতুবা আপুনি সদায় ৰাতিপুৱা এটা কাম কৰিব পাৰে এটা মন্ত্ৰ আপুনি মাতিব লাগিব অকণমান তেল ল'ব হাতত আৰু নাৰিকল তেল নতুবা মিঠাতেল ল'ব লাগিব তৈল থাম অগ্নি বেচদৰ থাম্ব 5 পুত্ৰ কুন্তিকে 5 চলে কেদাৰ অগ্নি চলতে হাম চলে গোৰখনাথ চলে এনেধৰণৰ মন্ত্ৰটো 11 বাৰ মাতিব লাগে তাৰপাছত এই মিঠাতেল আপুনি প্ৰথমতে মূৰত দিব নাকত দিব অকণমান কাণত দিব আৰু সম্পূৰ্ণ শৰীৰত মালিচ কৰিব তেনেকুৱা যদি সদায় কৰিব পাৰে নতুবা মংগলবাৰে হ'লেও হ'ব আপুনি চাব লাহে লাহে আপোনাৰ দেখাত বল আহিব আৰু আপুনি ফল পাব আৰু ষ্টোন হিচাপে ৰত্ন হিচাপে ল'লে মই আপোনাক ক'লোঁ ৰেড কৰেল আপোনাৰ বয়স যেনেকুৱা বা আপোনাৰ বডি ৱেইট মতে এটা ৰেড কৰেল পিন্ধক তেতিয়াও কিন্তু কামত দিব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ আপুনি নিশ্চয় এইখিনি মানি চলিলে আপুনি সুফল লাভ কৰিব এতিয়া সময় হৈছে এটা চমু বিৰতিৰ